হেল্ল' এভৰিৱান, সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে এতিয়া আমি যাব ওলাইছোঁ মন্দিৰত। গা পা ধুলোঁ, ৰেডি হ'লোঁ। ভাবি আছিলোঁ চাদৰ মেখেলা পিন্ধিম, কিন্তু আমাৰ মানে ক'ৰবাত যাব হ'লে চাদৰ মেখেলা পিন্ধিলে যুদ্ধ লাগে। সেইকাৰণে নাই চাদৰ মেখেলা নিপিন্ধোঁ। সেইকাৰণে একযোৰ কুৰ্তা চুৰ্তা চিলাইছোঁ, পিন্ধাই নাছিলোঁ বাৰু চেটযোৰ। আজি এইযোৰকে পিন্ধিলোঁ। কেনেকুৱা লাগিছে ক'ব হা। ভাল হোৱা নাই কিজানি, বৰ ধুনীয়া দেখাইছে। ওলাই লওঁ আমি। ভিডিঅ' কোনে কৰি আছে? তোক নাখাওঁ তো গাইছ আৰু এইও যাব। মোবাইলটো মই নাপাই ভাবিছোঁ নতুন পেন যে ফেঞ্চি পৰা যে আনিছিলে এতিয়া এহঁতক বোলে গালত বোলে লালি কৰি দিব লাগে মই দেউতে লালি মই এখন ইয়ে গালত কি লগাইছ কি বুলি কৈছে নামটো কি ব্লাছ লগাইছে। মই নাখাওঁ, মই উঠৰ লিপষ্টিক কেনেকৈ মই তহঁতক ব্লাছ লগাই মই উঠৰ লিপষ্টিক কেনেকৈ খালামে তাবে নালাগে। তা গাইছে এইটো মন্দিৰটো বহুত ধুনীয়া মন্দিৰ একদম। কৰে চলিতো মই খোপাৰ বোলে খোপা তো আমি মন্দিৰ সেইখন ৰিম্পি, এইটো পূজা, এইটো সৰু মুনু এইটো বৰমা। তাৰপিছত মন্দিৰত চাকি তাকি দিওঁ। সেইকাৰণে আৰু মানুহ আহিছে ক'ৰবা চিনি নাপাওঁ খান যাই চিনাকি হ'ম বুলি কোৱা। অঁ চিনাকি হ'ব লাগিব নেকি যাই ফালে। মানস গেম খেলিব আহিছা নে মন্দিৰত আহিছা? গেম খেলিব আহিছা নে মন্দিৰত আহিছা? ফাল্টু মানুহ গেম খেলি আছা। এইটো মা বৰমা আমাৰ ক'ৰবাত অহা পৰত য'তে নাযাওঁ ঘৰৰ পৰা মানে য'তে নাযাওঁ কাজিয়া লাগবই লাগব। আমাৰকেইটা তিনিটাৰ 5-7টাৰ আমার চেন্ডেল খুলছে আহচোন কোনে লগাই দিছে তোমাক? আলিনা কোনে লগাই দিছে? হা গাইজ এখন হ'ল মানে আমি যিটো মন্দিৰত গৈছিলোঁ এই মন্দিৰটোৰ পূজাৰী এখেতে মানে আমাক কৈছিল আৰু মন্দিৰটো কেনেকৈ হ'ল কি মানে কেনেকৈ স্থাপন হ'ল কি। তাৰপিছত আমি ভালকৈ শুনা নাই, ইমান বাহিৰৰ চাউণ্ড। তাৰপিছত ভিডিঅ'টো হোৱাই নাই, সেইকাৰণে ভাবিলোঁ অকণমান ময়ে কৈ দিওঁ আপোনালোকক। মানে এই মন্দিৰটো যিখিনি জেগাত আছে ঠাইখিনি গাঁওখনৰ নাম বেলেগ, কিন্তু মন্দিৰটোৰ নাম হ'ল মোৱামৰীয়া। মানে মোৱামৰীয়া ঠাই চাপৰিৰ পৰা মানে এই ভগৱান তিনিটা মানে সেই ঠাইত আহিছিল আৰু মাজৰটো বোলে ভায়ে আৰু কাষৰজনী ভনীয়ে তাতে বোলে আহি কিনে মানুহক সপোনত দেখাইছে আৰু এনেকৈ পুখুৰী এটাৰ ওচৰত বেলগছ এজোপাত আমি আছোঁ, আমাক মন্দিৰ এটা মানে স্থাপন কৰিব লাগে। তাৰপিছত মানে গাঁৱৰ মানুহে এই মন্দিৰটো বনায় আৰু এতিয়া ককাৰ চাউণ্ডটো অকণমান আহিব, আপোনালোকে শুনিবচোন হা। মাত দিলে যি মাতবিলাক অলপ বেলেগ আৰু তেতিয়া দেউতা এটা ভয়ে তেতিয়া মানে কি হ'ব বুঢ়ীয়ে পৰা সপনি ধৰাত তেতিয়া কবই গৈছে মাত দিছে এই বাচ্চা ভয় নাই। আমি মোৱামৰী চাপৰিৰ পৰা ভাই ভনী তিনিজন আছিলোঁ। আজি 1 বছৰ 6 মাহ এইটো এৰিয়া ঘূৰি আছোঁ। তোমালোকৰ ৰাস্তাৰ পশ্চিমে এটা খাল আছে, খালটোৰ পাৰত বেলগছ আছে। এই বেলগছত আমি ভাই ভনী তিনিজন খাওঁ। তোমালোকে ৰাতিপুৱাই উঠি আমাৰ মন্দিৰ বান্ধি দিয়া আৰু দি কাতিমাহে ফুলিয়ে ভয় লাগিব, কথা জ্বলাব লাগিব, মন কৰিব লাগিব আৰু তোমালোকৰ ভালে। কিন্তু য'তে নাযাওঁ দেখিব এই বুলি তেতিয়া গ'লে মন্দিৰ বনালা গ'লে চাকি দিব আহে, গ'লে ঠিক ভাটিবেলা হ'লি মানে হালকা মছলা দি আমাৰ মায়ে ভাত পানী বনাই এনেকৈ চাওঁ
তেতিয়া ভয় কৰি ৰাখে এনেকুৱা গতিকে থাকি মানে সৰুসংকৃষ্ট হৈছিল সৰুসংকৃষ্ট তাৰপিছতে গোটেই মানুহে এতিয়া মানুহখিনি এটা আলোচনা কৰিলা গতিকে আমি এতিয়াও থানখন ডাঙৰ হওঁ এনেই মিলিছিলে আলোচনা কৰি যিমান পাৰে বেছিয়ে থাকে এই বাৰী চিনি যি পাৰে দিয়াৰ পিছত মিস্ত্ৰী আনি আৰম্ভ কৰি এইবিলাক খাল পাইছে গোটেই বনাওঁতে লাগি 5 বছৰ 5 বছৰ হোৱাৰ পিছত গোটেই ৰাইজখিনি লাগি আপোনাক অৱশ্যে কৰোঁ আপোনাৰ কাৰণে আমি এটা মন্দিৰ নিৰ্মাণ কৰিলোঁ গতিকে তাক বজাই নাপাম আৰু আমাৰ পৰাই মন্দিৰ ওলাম গতিকে আজি আমি মিটিং কৰিলোঁ গতিকে কিবা যদি অসুবিধা হয় অকণমান দেখাব পাৰে এনেকৈ আৰু এওঁৰ কাৰণে গোটেই ৰাইজেতো কৈছে এতিয়াৰ দৰে আজি আমি স্থাপন কৰিব লাগি 10 বছৰ মনত আছে এতিয়াৰ দৰে এওঁলোকে কৈছে ভাই ভনী আমি 3জন কিন্তু নাম পাওঁ তেতিয়া আমাৰ বলি এটা চিন্তা কৰি আমি নিচেকৈ দিবই না ভাল এই আপোনালোকে কৈছে গাইছ আমি মানে মন্দিৰটো 3 পাক প্ৰদৰ্শনী কৰিব লাগে মানে ঘূৰিব লাগে এয়া মা জেঠি হৈ যা তাৰ মাইদেউ কান্দি আছে কাঞ্চা চকুতে চল চলি আছে খলা জানটা কান্দছে কেনে কৈছোঁ কি ধুনীয়া লাগছে না মূৰ্তিটো এখন ঘৰ 1000মান মানুহে খাই এই যিটো মন্দিৰ দেখা পাইছে আগতে এইটো আছিল বৰ্তমান এতিয়া এইটো হ'ল ভিডিঅ' কৰি আছে মই এইটা মোক মাৰিবি নেকি তো গাইছ আমি এতিয়া চাহ খাব যাম চাহ হৈছে চাহ খাব লাগে এইবিলাক ফটো শ্বুট কৰি আছে ফটোৱে উঠা হোৱা নাই ভাল পইচা দিয়া নাই আমি যাব অকণমান আমি যাব অকণমান ইমান হাত পাতি আছো ইমান মানুহ আমি যাব আমি যাব 1 ঘণ্টামান বুজা গাছ আমি এতিয়া বুট খাম বুট খাব ৰখি আছোঁ কৃষ্ণ কৃষ্ণ মন্দিৰত আহি মোক চিয়াৰ নাম্বাৰ মানে খোজবা দি আছে ই যাতে মই যাতে মাৰ খাওঁ সেইটো বিচাৰ মাক বহি আছে ওচৰতে তাতে মোক মাকেই এনে বহি আছে মাৰক যাই হ'ল তই চিয়া চাব আহিছা তাতে মই ধৰ আমি এতিয়া ঘৰত যাওঁ কি হ'ল আমি এতিয়া যাওঁ ঘৰত ওচৰতে এতিয়া আম পাব বোলে সেইটো ওচৰতে লাগি ভাল লাগ নব নহয় মোবাইল ভগৱানে গাইছ আমি আহি পালোঁ মানে ঘৰ মই 1 পেকেট আম লৈ আনিছোঁ 1 পেকেট আম খাব নেকি আমি কেনেকুৱা ৰাক্য হ'ব বাৰু ভাবি থৈছোঁ আমি মন্দিৰৰ পে আমি বুলি নকবি তই কাষ্টান চাদে মই ভিডিঅ' কাছে খাব লাগি তো গাইছ আজি ভিডিঅ'টো কেনেকুৱা পাইছে কেনেকুৱা পাইছে জনাব ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই কৰিম পিকো কম বাই বাই লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবা মইনা বাই